নমস্কাৰ। আজি পবিত্ৰ বৰদিন। আজি ভাবিছিলো যে খুব ধুনীয়াকে সকলোৱে মিলা প্ৰীতিৰে গোটেই দিনটো যাওক, এই উৎসৱটো পালন কৰক। ৰাতিপুৱাৰ পৰা বৰদিনৰ কাৰণে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত গৈ এতিয়া ঘৰলৈ আহি থকা সময়ত ভাবিলো এটা লাইভ দিওঁ। যোৱাকালি নলবাৰীত বৰদিনৰ উপলক্ষে নলবাৰীত কিছুমান লৰাই গৈ পেলাই বৰদিনৰ কাৰণে যিবিলাক বস্তু আনি থৈছিলে, সজোৱা সা সামগ্ৰী, এইবিলাক যিবিলাক আনিছিলে চেণ্ট মেৰিজ স্কুলৰ, গোটেই ভাঙি চুৰমাৰ কৰে আৰু ইয়াতে বৰদিন নলবাৰীত পাতিব নোৱাৰিব এনেকুৱা কথা কয়। অত্যন্ত গৰ্হিত, দুৰ্ভাগ্যজনক কথা। আজি মই কোৱাৰ পিছত আকৌ মোকো ট্ৰল কৰিব, কোনো আপত্তি নাই, কৰাত আপত্তি নাই। আমি এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত আমি বাস কৰো। আমাৰ ধৰ্ম নিৰপেক্ষতাক অটুট ৰাখি আমাৰ ধৰ্মই, মই নিজে এগৰাকী ব্ৰাহ্মণ সম্প্ৰদায়ৰ এগৰাকী মহিলা, মই এটা কথাই বুজি পাওঁ, আমাৰ হিন্দু ধৰ্মই এটা ধৰ্মই আনটো ধৰ্মক সন্মান কৰাটো এইটো হৈছে আমাৰ প্ৰধান কৰ্তব্য আৰু দায়িত্বৰ ভিতৰত পৰে। আৰু মই যিমান ধৰ্মীয় কিতাপ কাগজ পঢ়িছো আজিলৈকে, মই বাইবেল পঢ়িছো, কোৰাণ পঢ়িছো, আমাৰ গীতা পঢ়িছো, এনেকুৱা যিমানখিনি পঢ়িছো আৰু গুৰুজনাই দি যোৱা কীৰ্তন ভাগৱত, এইবিলাক আমি যিমানখিনি অলপ অলপ পঢ়িব পাৰো পঢ়িছো। আমি আয়ত্ত কৰিব পৰা হোৱা নাই, তথাপিও যিমানখিনি জ্ঞান লৈছো তাত কোনো ধৰ্মই কোনো ধৰ্মক অপমান কৰাটো আমাৰ এইটো ধৰ্মৰ ভিতৰতে নপৰে। তাৰমানে অধৰ্ম চলি আছে। যিসকলে এটা ধৰ্ম আন এটা ধৰ্মৰ ওপৰত অত্যাচাৰ কৰিছে, তাতকে অধৰ্ম আৰু পৃথিৱীত একো থাকিব পাৰে বুলি মই নাভাবো। মই এটা কথাই কৈছো যে এওঁলোকে যদি কৈছে যে চেণ্ট মেৰিজত তাত এইখিনি কৰিব নোৱাৰিব, আপোনালোকক মই এটা কথা মনত পেলাই দিওঁ, এই চাইনিজ বস্তু ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো এনেকুৱা কৰে যে সৰু সৰু দোকানী বিলাকে য'ত টিপটপ লাইট কিছুমান আনে, সৰু সৰু টিপটপ কিবা সজোৱা বস্তু আনে, সেইবিলাক ভাঙি চিঙি লণ্ড বন্ধ কৰি দিয়ে। কিন্তু চৰকাৰে যেতিয়া মেক ইন ইণ্ডিয়া আৰু বাকী বস্তুবিলাকৰ যি বস্তুবিলাক আনে, তেতিয়া তাৰ আকৌ যিবিলাক আপোনাৰ এই কাৰ্টুন বনোৱা, কিবা বনোৱা, যিবিলাক গোটেই বক্স বনোৱা, এইবিলাক চাইনাৰ পৰা আনে। ডাঙৰ ডাঙৰ লেপটপ কওক, মোবাইল কওক, ডাঙৰ ডাঙৰ মেচিন হওক, সেইবিলাক কিন্তু বাল্কত চাইনাৰ পৰা আহি আছে। সৰু সৰু টিপটপ লাইট বেছি বিক্ৰী কৰিবলৈ অনা সকলক মৰিয়াই কোবাই। আজি বৰদিনৰ দিনাখন আমি এটা শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ, এই কথাবিলাক আমি কি কৰিব লাগে, মানুহৰ মাজত বিৰাজমান ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিব লাগে। মই মাননীয় মুখ্যমন্ত্ৰীক কৈছো, এইবিলাক এনেকুৱা উদণ্ড কিছুমান বস্তু আপোনালোকে যে মাৰ্কেটত এৰি দিছে। কালি আপোনালোকে খেৰণিটো দেখিছে, তাতো কোনোবাই ফ্লেগ লৈ পেলাই আমুকক কাৰ্বি সকলক গো বেক দিয়া আৰম্ভ কৰিছে, জয় শ্ৰীৰাম কৈছে। জয় শ্ৰীৰাম আপোনাৰো আমাৰো, বজৰংগ সকলোৰে জয় শ্ৰীৰাম। খ্ৰীষ্টান সকলেও যদি কব বিচাৰে কব পাৰে। আমি যেনেকে মেৰী খ্ৰীষ্টমাছ কৈছো, আমি যেনেকে ঈদত শুভেচ্ছা দিওঁ। মই এই কথাবিলাক এটা কথাই মুখ্যমন্ত্ৰীক কব বিচাৰিছো, সৰু ল'ৰাৰ নিচিনা আপুনি যদি এইবিলাকে কন্ট্ৰল কৰিব নোৱাৰে, আপোনাৰ চকুৰ তলেদি, আপোনাৰ চকুৰ সন্মুখত নাকৰ তলেদি যদি এনেকুৱা উদ্ভণ্ডালি চলি থাকে, অসমখন অশান্ত হৈ নপৰিবনে? ই অত্যন্ত দুৰ্ভাগ্যজনক কথা। মই সেইকাৰণে কৈছো, শান্তি সম্প্ৰীতি অটুট ৰাখক। নলবাৰীত যি ঘটনা কালি হৈছে, এই ঘটনা মই পুলিচৰ ডিজিপি মহোদয়কো এই ঘটনা মষিমূৰ কৰিবৰ কাৰণে এইকাৰণে আহ্বান জনাইছো। নহলে এগাল উচ্ছৃংখল উদ্দণ্ড মানুহৰ হাতত আপুনি ময়ো কাইলে কিন্তু এনেকুৱা ঘটনাৰ সন্মুখীন হবলগীয়া হব পাৰে। এই কামবিলাক বন্ধ হওক, শান্তি সম্প্ৰীতি অটুট ৰাখক। আপোনালোকে যিবিলাক বস্তু মাৰ্কেটত থাৰ্ড পাৰ্টি হিচাপে এৰি দিছে, এইটো অত্যন্ত দুৰ্ভাগ্যজনক। এখন ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক ৰাষ্ট্ৰত সকলোৱে সকলো ধৰ্মক সন্মান কৰি, সকলোৱে সকলো ধৰ্ম উদযাপন কৰি, সকলোৱে মিলা প্ৰীতিৰে থকাটোৱে ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰৰ সেইটো এটা বিচাৰধাৰা হয়। আৰু বৰ্তমান সময়ত জয় শ্ৰীৰামক যি বিকৃত ৰূপত দি পেলাই এইবিলাক উদ্ভণ্ডালি কৰা হৈছে, এতিয়াতো চাগে অলপ সময় পিছত ট্ৰল চল কৰা আৰম্ভ কৰি দিব। মই বজৰং দলৰো সন্মানীয় প্ৰত্যেকগৰাকী ব্যক্তিলৈ অনুৰোধ জনাইছো, আপোনালোকেও আপোনালোকৰ যিসকলে ফিল্ডত এইবোৰ কাম কৰিছে বন্ধ কৰাওক। অসমত আমাক শান্তি লাগে, উন্নয়ন লাগে, সংস্থাপন লাগে, ভালকে থাকিবলগীয়া ব্যৱস্থা এটা ঘূৰাই অনাটো বিচাৰিছো। কথা কবলৈ ভয় কৰা, এনেকে মানুহে আইন হাতত তুলি লোৱা, এনেকে বৰদিনৰ বস্তুবিলাক দোকানত গৈ পেলাই ভাঙি পেলোৱা, স্কুলৰ সন্মুখত এই ভাঙি পেলোৱা, এইটো কিমান অশনি সংকেত ভৱিষ্যত অসমৰ কাৰণে। আৰু আমাক বিশ্বই হাঁহিব, এইবিলাক কাম কৰিলে আমাক বিশ্বই হাঁহিব। আমি এতিয়া গ্লবেল যিটো এটা ব্যৱস্থা চলি আছে, এইখিনি সময়ত যদি
কৰবাত বৰদিন পাতাৰ কাৰণে মানুহে মেৰী খ্ৰীষ্টমাছ বুলি ক'লে আমি মনত কেতিয়াও নাই মই যে হিন্দু, কোনোবা খ্ৰীষ্টিয়ান, কোনোবা মুছলিম। আমি খ্ৰীষ্টমাছ বুলি ক'লে বৰদিনৰ দিনাখন সকলোৰে মনত ফূৰ্তি থাকে। আজি আমাৰ ঘৰতে বিভিন্ন মানুহে কেক দিছে, আমি কাৰোবাক কেক দিছো। আমি এতিয়াও মই আকৌ ঘৰলৈ উভতি আহি আকৌ মই এটাত মানে জেগাত গৈ আছো। এনে পৰিৱেশ যাতে পুনৰ নহয় তাৰ কাৰণে আহ্বান জনাই শান্তি সম্প্ৰীতি অটুট ৰাখিবৰ কাৰণে, যাতে এনেকুৱা পুনৰ যাতে উদ্ভণ্ডালি ক'তো নহয় তাৰ কাৰণে মই আহ্বান জনাইছো। আৰু আপোনালোককো এই যিসকলে এনেকুৱা কাম কৰিছে, নলবাৰী এখন শান্তিপ্ৰিয় জিলা, নলবাৰী এখন শিক্ষিত এখন জিলা, গতিকে নলবাৰীতো যাতে এনেকুৱা ঘটনা নঘটে তাৰ কাৰণে নলবাৰীবাসীৰ ৰাইজকো এই বিষয়বিলাকক মানে অকমান আপোনালোকে চকু ৰাখিবৰ কাৰণে কৰজোৰে হাত জোৰ কৰি আহ্বান জনাইছো। আৰু এই কথাটো কোৱাৰ কাৰণে বজৰং লোকসকলে ব্যক্তিগতভাৱে নলৈ আপোনালোকেও যাতে আপোনালোকৰো বজৰং বুলি কোৱা, জয় বজৰংগ বলি বুলি ক'লে আমি হনুমানজীৰ কথা যেতিয়া আমি ভাবো সদায় উপকাৰহে কৰিছে, কেতিয়াও অপকাৰ কৰা নাই। মই খুব হনুমান বিশ্বাস কৰো, গতিকে বজৰং বলি বুলি ক'লে এটা কথাই মই বিশ্বাস কৰো, সকলোৰে মানে সহায় কৰাটোৱে বজৰং বলিৰ এটা বিচাৰধাৰা আছিলে। গতিকে মই আকৌ কৈছো, বজৰং দলৰ সকলোকে কৈছো শান্তি সম্প্ৰীতি অটুট ৰাখি আইন হাতত তুলি নলোৱাকৈ আৰু কোনো ধৰ্মৰ প্ৰতি এনেকুৱা ধৰণৰ আচৰণ নকৰিবৰ কাৰণে আহ্বান জনাইছো। ধন্যবাদ। আকৌ বৰদিনৰ মই পুনৰ শুভেচ্ছা দিছো আৰু শান্তি সম্প্ৰীতিৰ কাৰণে সকলোকে মানে শুভেচ্ছা জ্ঞাপন কৰিছো।